নমস্কাৰ, মোৰ নাম মুকুতা বসুমতাৰী। ফুংবেলি মোৰ ল'ৰা হয়। মোৰ পুত্ৰ এজনে ল'ৰা। এতিয়া মোৰ ল'ৰা স্পেইনলৈ যাব ওলাইছে। আমাৰ নৱজ্যোতি ক্লাবৰ পৰা ছাৰসকলে বহুত সহায় সহযোগ দি কেনে মোৰ ল'ৰাটোক উত্তেজনা উৎসাহ দিছে। তাৰ কাৰণে এতিয়া স্পেইনলৈ যাব সক্ষম। ভাল লাগিছে এতিয়া মানে বহুত ভাল আৰু মানে ক'বলৈ লগা ৰাস্তা নাই। সেনেকুৱা মই যেনেকুৱা ভাবিছিলোঁ ল'ৰাত এনেকুৱা মই খেলত এটা মানুহ বনাম সেনেকৈ বুলি ভাবোঁতো এতিয়া ছাকচেছফুল হৈছে। আৰু এতিয়া গাঁওবাসী ৰাইজেও বহুত হেল্প কৰিছে আমাক। আমাৰ এই ছাৰসকলো আহিছে। এতিয়া ফুংবেলি বসুমতাৰী 20 তাৰিখৰ মোটামুটি স্পেইনলৈ ৰাওনা হ'ব। সেইটো মই নমস্কাৰ, মোৰ নাম ফুংবেলি বসুমতাৰী। মই সৰু ক্লাছ 3ৰ পৰাই মই ফুটবল খেলিছিলোঁ। মই ভাৰেগাঁও অঞ্চলৰ পৰা মই বজালী ডিষ্ট্ৰিক্টত খেলিছিলোঁ মই। আৰু ৰেলৱেৰ পৰা মোক ট্ৰায়েল দিবলৈ আমাৰ মামা নিছিলে সৰুতে। তাৰপিছত মই ইয়াতে চিলেকশ্যন হৈছিলোঁ। চিলেকশ্যন হোৱাতে মোক ইন্দোৰত লৈ গৈছিলে, মধ্যপ্ৰদেশলৈকে। তাৰপিছত মই ইয়াতে এডভান্স একাডেমি স্কুলত মই প্ৰেক্টিছ কৰিছিলোঁ। প্ৰেক্টিছ কৰোঁতে ছাৰবিলাকে কৈছে ইয়াতে খেলিব লাগিলে পইচা লাগিব বুলি। পইচা ইমান নাছিলে আমাৰ তাতে। তাৰপিছত মই আছামলৈ আৰু উভতি আহিছোঁ। উভতি আহি কিনে মই গুৱাহাটী অপলত মই ট্ৰায়েল দিব গৈছোঁ। ট্ৰায়েল দিওঁতে মই চিলেকশ্যন হ'লোঁ। ইয়াতে হোৱাৰ পিছত আৰু কোচ ছাৰে ফোন কৰিলে চিলেকশ্যন হৈছা, এদিনাখন মই আৰু কল কৰিম বুলি কৈছে ছাৰে। তাৰপিছত যিদিনাখন ছাৰে কল কৰিছে তাৰপিছত মোৰ তাতে ক'লে 5.5 লাখ টকা লাগিব, চিলেকশ্যন হৈছ তুমি, এইখিনি পইচা দিলেহে তুমি ক্লাবত থাকিব পাৰিবা বুলি কৈছে ছাৰে। তাৰপিছত মই কৈছোঁ ছাৰ ইমানটো পইচা নাই, তেতিয়াহ'লে মই যাব পাৰিবা নাই বুলি কৈছোঁ। আমি দুজন গৈছিলোঁ, দুজনো 5.5 লাখ টকা কৰি খুজিছে আমাৰ তাতে। তাৰপিছত আমাৰ কিবা FC আছিলে, মনত নাই আৰু তাৰমানে 2 বছৰমান হৈ গ'ল। তাৰপিছত ইয়াতে খোজোতে আমি কৈছোঁ আমাৰ তাতেতো ইমান পইচা নাই, আমি খেলিব পাৰিবা নাই। তাৰপিছত মই হ'লেও এৰা নাই, মই চেষ্টা কৰি আছোঁ। তাৰপিছত আজি এই দিনটো আহিছে, নৱজ্যোতি ক্লাব বজালী চুকুটিৰ মোক আজি লীগ খেলিব মাতি কিনে মই নলবাৰীত চিলেকশ্যন হয়। মোক গুৱাহাটীত ক্ৰীড়া সন্থাই মোক চিলেকশ্যন কৰিলে স্পেইনলৈ যোৱাৰ কাৰণে। আজি মই বহুত ভাল লাগিছে। নৱজ্যোতিক মই স্পেইনলৈ 20 তাৰিখলৈ মই ইয়াৰ পৰা যাম, আছামৰ পৰা জুলাইৰ 20 তাৰিখলৈকে যাম। চাই কিনে মই নৱজ্যোতি ক্লাবক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। সাংবাদিক বন্ধুসকলৰ জৰিয়তে মই পুনৰাই ফুংবেলি বসুমতাৰীক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা দিছোঁ যে এনেকুৱা এটা পিছপৰা অঞ্চল ভাৰেগাঁও বজালীৰ অতিকৈ পিছপৰা অঞ্চল, সেই অঞ্চলৰ পৰাই আৰু দৰিদ্ৰতা, এই দৰিদ্ৰতা যি উন্নয়নৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে এই কথাটো ফুংবেলি প্ৰমাণ কৰি দিলে। ফুংবেলি মানেই হ'ল ৰাইজিং ছান, উদিত সূৰ্য। এই সূৰ্যই প্ৰমাণ কৰি দিছে যে অনাগত দিনত বজালীৰ ফুটবলত যে এটা নতুনত্ব আহিবলৈ গৈ আছে, সেইটো প্ৰমাণ কৰি দিছে। আৰু আপোনালোকে গম পাইছে যে নৱজ্যোতি ক্লাব চকুটিৰ জৰিয়তে ফুংবেলি ফুটবল খেলত তেখেতে যাত্ৰা আৰম্ভ কৰিছিলে। আৰু পৰৱৰ্তী সময়ত বৰদলৈ ট্ৰফিত যেতিয়া নৱজ্যোতি ক্লাবৰ জৰিয়তে তেখেতে খেলি পেলাই নলবাৰীলৈকে গৈছিল, তাত চিলেকশ্যন হৈছিলে। আৰু তাৰ পৰা চিলেকশ্যন হৈ পেলাই 17জনীয়া টীমত ফুংবেলিও তাত ছিট পাইছে। আৰু অহা জুলাই মাহত চৰকাৰী সাহায্যত, চৰকাৰী পৃষ্ঠপোষকতাত তেখেতে 17জনীয়া টীমৰ লগতে স্পেইনলৈকে যাব। আৰু স্পেইনত প্ৰশিক্ষণ লৈ তেখেতে ঘূৰি আহি পেলাই নিশ্চয়কৈ আমাৰ বজালীৰ যি ফুটবল, আমাৰ এটা এনেই সুনাম আছে, বিশেষকৈ নৱজ্যোতি ক্লাবৰ এটা সুনাম আছে। আৰু এই বজালীৰ সুনামৰ ক্ষেত্ৰত তেখেতে যথেষ্ট অৰিহণা যোগাব। আৰু অসমত আমি আশা ৰাখিছোঁ ফুংবেলিয়ে অসমৰ ফুটবল ক্ৰীড়াৰ জৰিয়তে এটা সোণৰ এটা যুগৰ ৰচনা হওক। যেনেকৈ সুনীল ছেত্ৰীয়ে বা আমাৰ যিসকল প্ৰতিভাৱান খেলুৱৈ আছে, এই অঞ্চলৰ এজন চেখাৰ আমি কথা জানোৱেই যে এই অঞ্চলৰে চেখা বুলি ভাল প্লেয়াৰ আছিলে, অতি পুৰণি খেলুৱৈ, প্ৰত্যেকেও তেখেতক সন্মান কৰি আদৰ কৰে। আৰু আজি ফুংবেলি যেতিয়া স্পেইনলৈকে যোৱাবলৈ গম পাইছে, এই গয়া ৰাইজ ওলাই আহিছে, আই মাতৃসকল আজি ঘণ্টা ধৰি ৰখি আছে তেখেতক শুভেচ্ছা জনোৱাৰ কাৰণে, আশীৰ্বাদ জনোৱাৰ কাৰণে। মাক দেউতাকে কান্দিছে, আনন্দ চকুলো। দেউতাকে পিলপিলি চলায়, ডাম্পাৰ চলায়, মাকে মুৰ্গী মাংস কাটিবলৈ পৰিয়াল চলায়। কিন্তু ল'ৰাক তেখেতসকলে যি ধৰণে পাৰে বুট জোতা কিনি দিছে, কিবা কিনি দিছে, সামৰ্থ্য নাই, তৎসত্ত্বেও ল'ৰাৰ কাৰণে যিমানখিনি পাৰি চেষ্টা কৰিছে। আৰু আমি ক্লাবৰ ফালৰ পৰাও ল'ৰাজনক
আমি চেষ্টা মানে সহায় কৰাৰ কাৰণে চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত এই ল'ৰাজন আৰু আগবাঢ়ি যাওক এই অঞ্চলৰ পৰা আমাৰ খুংগুলিৰ জৰিয়তে আৰু প্ৰতিভাবোৰ খেলৰ ক্ষেত্ৰত ফুটবলৰ ক্ষেত্ৰত প্ৰতিভাবোৰ বিকাশ তাকে কামনা কৰিছোঁ আৰু পুনৰাই আমি খুংগুলিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ফুটবলৰ ক্ষেত্ৰত তেখেতে আমাৰ বজালী অঞ্চলত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।